মাহমৰা উন্নয়ন মঞ্চ এটি NGO বেছ সামাজিক সংগঠন। আজি এই সংগঠনটোৰ 4 বছৰ পূৰ্ণ হৈছে আৰু আমি এই সংগঠনটোৰে কেইটামান কথাত অধিক গুৰুত্ব দিছোঁ। ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনোৱাই নহয়, তেওঁলোকক বিভিন্ন কোৰ্চৰ যোগেদি তেওঁলোকক জীৱনটো যাতে সুন্দৰ কৰি তুলিব পাৰে, শিক্ষা গ্ৰহণত যাতে তেওঁলোকক বিভিন্ন ধৰণৰ কোচিঙে হওক, এনেকুৱা ধৰণৰ আমি শিক্ষা, ক্ৰীড়া, নিবনুৱাকে আদি কৰি বিভিন্ন দিশত আমি সমষ্টিটো আগবঢ়াই নিয়াৰ এটা NGO বেছ সামাজিক সংগঠন আৰু আমি ধাৰাবাহিকভাৱে এই কামখিনি আমি 4টা বছৰত কৰি আছোঁ। আজি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আমি প্ৰায় 100ৰ ওচৰা-ওচৰি 80ৰ ঊৰ্ধত সদ্য ঘোষিত হাই ছেকেণ্ডেৰী ৰিজাল্টত নম্বৰ পোৱা সকলক আমন্ত্ৰণ জনাই আমি সম্বৰ্ধনা জনাইছোঁ, মৰম দিছোঁ, উদগনি দিছোঁ আৰু তেওঁলোকক আমাৰ ইয়াতে কেইবাজনো শিক্ষাবিদ, ডিব্ৰুগড় ইউনিভাৰ্চিটি ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই, আমাৰ ডক্টৰ অনিল শইকীয়া, আপোনালোকে জানে এজন শিক্ষাবিদ গৱেষণা, আমাৰ লোক সংস্কৃতিৰ সাধক, আমাৰ মিতালী কোঁৱৰ প্ৰিন্সিপাল, জয়শ্ৰী ফুকন প্ৰিন্সিপাল আমাৰ মহিলা কলেজ, এনেধৰণে সেইসকলে শিক্ষা গ্ৰহণত যাতে তেওঁলোকৰ যি নতুন এডুকেশ্যন পলিচিৰ ওপৰত অলপ জ্ঞান দিছে আৰু তেওঁলোকৰ ভৱিষ্যতে যাতে এই আজি যি নতুন এডুকেশ্যন পলিচিৰ মাজেদি ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে কেনেধৰণে আগবাঢ়ি যাব পাৰিব। আণ্ডাৰ গ্ৰেজুৱেট আজিকালি হ'ব, তাৰ গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী ল'বলৈ 75 মাৰ্কছ পাব লাগিব, তাৰ কাৰণে কঠোৰ সাধনা কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত কিখিনি সমস্যা আহি পৰে, এই কথাখিনিৰ ওপৰত ভাল ধৰণে বিস্তৃত ব্যাখ্যা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে বহুখিনি কথা বুজিব পাৰিছে। গতিকে এই মেধা ছাত্ৰ ছাত্ৰীসকল দেশৰ সম্পদ আৰু জাতিৰ গৌৰৱ আৰু তেওঁলোকক লৈ বহুতে সমাজে বা আজি অসমে বহুত আশা কৰে। এইসকলে আজি অসমখন ধৰিব লাগিব, এডমিনিষ্ট্ৰেটিভত তেওঁলোক যাব লাগিব, ডক্টৰ, ইঞ্জিনিয়াৰকে আদি কৰি তেওঁলোকক আমি ৰাইজে মৰম চেনেহ দিছোঁ যাতে তেওঁলোকে ভৱিষ্যতে সেই সেৱাটো আগবঢ়ায়। আমি এনেধৰণে আশা কৰোঁ, এজন ডক্টৰ হ'লেই নহ'ব, বহুত ডক্টৰ আমি সম্বৰ্ধনা দিছোঁ, ওলাই গৈ আছে, কিন্তু সমাজে তেওঁৰ নাম নলয়। বহুত ইঞ্জিনিয়াৰ ওলাই আছে বছৰি বছৰি, আমি সম্বৰ্ধনা জনাইছোঁ মেধাৱী ছাত্ৰ, কিন্তু তেওঁলোকক ৰাইজে নাম নলয়। পৰৱৰ্তী সময়ত নাম ল'ব পৰাকৈ কি কাম কৰিব লাগিব সেই কথাটো আমি সোঁৱৰাই দিছোঁ যে আজি ডক্টৰ যদি দুখীয়া মানুহক ট্ৰিটমেণ্ট কৰে, আজি ইঞ্জিনিয়াৰ এজনে ভাল কোৱালিটি কাম কৰে, টকা পইচা ঘোচ নাখায়, তেতিয়াহে এনেকুৱা সম্বৰ্ধনা লোৱাটো সাৰ্থকতা হ'ব। গতিকে এনেকুৱা ধৰণৰ চিন্তাধাৰাৰে সমাজখন আগবঢ়াই নিবলৈ হ'লে আমাৰ সকলোৱে মানসিকতাটো সুস্থ সবল হ'ব লাগিব আৰু যোগাত্মক চিন্তাধাৰা লাগিব আৰু আত্মবিশ্বাসী হ'ব লাগিব প্ৰতিজন ছাত্ৰ ছাত্ৰী। এই কথাখিনিৰ ওপৰত আমি অধিক গুৰুত্ব দিছোঁ। গতিকে এনেধৰণে আমি ভৱিষ্যতে আৰু কাম কৰি যাম, সমাজৰ কাম কৰি যাম আৰু নিবনুৱা সমস্যা সমাধানৰ কাৰণে আমি বিভিন্ন ধৰণৰ চাৰ্টিফিকেট কোৰ্চ বা ডিপ্ল'মা কোৰ্চৰ কথাও আমি চিন্তা কৰি আছোঁ, যাতে যিখিনি দুখীয়া মেধাৱী ছাত্ৰ আজি ইণ্টাৰভিউত বহিবৰ কাৰণে তেওঁলোকৰ যিখিনি জ্ঞান লাগে সেইখিনিৰ ওপৰতো আমি এটা কোচিং কৰি ডিগ্ৰী পাছ কৰা ল'ৰাখিনিৰ ওপৰত এটা আমি পৰৱৰ্তী সময়ত চিন্তা কৰি আছোঁ। আৰু আমি এইবাৰ 5জন ছাত্ৰ ছাত্ৰী দুখীয়া আৰু মেধাৱীক আমি নিজে মাহেকত 5,000কে টকা খৰচ দি আমি তেওঁলোকক পঢ়াম, ডিগ্ৰী মানে ইউনিভাৰ্চিটি পৰ্যন্ত তেওঁক হাই ছেকেণ্ডেৰী। এইটো আমি আজি সিদ্ধান্ত লৈছোঁ। গতিকে ভাবিছোঁ যে ৰাইজে সহযোগ কৰিলে সংগঠনটোৱে এনেধৰণে সামাজিকভাৱে, ইয়াত কোনো ৰাজনীতিৰ কথা নাই, ইয়াত কোনো অন্যান্য কথা আহিবই নোৱাৰে, ইয়াত অকল মানুহ গঢ়া এইটো সংগঠন। আমি মানুহ গঢ়িম আৰু তেওঁ মানুহক সংস্থাপিত কৰিম আৰু এটা ক্ৰিয়েটিভ চিন্তাৰে ভাল সমাজত আজি শিক্ষা ক্ষেত্ৰতে বাদ দি ক্ৰীড়া ক্ষেত্ৰতো যদি তেনেধৰণে ওলাই ভাল, আমি তেওঁলোককো বিভিন্ন ধৰণে সহায়োগ কৰি আগবঢ়াই লৈ যাবৰ কাৰণে যাতে তেওঁলোকে কৃতিত্ব অৰ্জন কৰিব পাৰে জীৱনটো, এনেকুৱা ধৰণৰ চিন্তাৰে আমাৰ এই মাহমৰা উন্নয়ন মঞ্চৰ কামখিনি কৰি আছোঁ।